হিন্দু জাগৰণ অসম মৰিগাঁও জিলা সমিতিৰ উদ্যোগত চাটনগুৰি শিক্ষা সমল কেন্দ্ৰৰ সহযোগত বীৰ লাচিত দিৱস উদযাপন। আজি বীৰ লাচিত দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ বিভিন্ন স্থানত পালন কৰিছে বীৰ লাচিত দিৱস। মৰিগাঁও চাটগুৰি শিক্ষা সমল কেন্দ্ৰৰ সহযোগত আলিচিঙা আদৰ্শ মজলীয়া বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে হিন্দু জাগৰণ অসম মৰিগাঁও জিলাৰ উদ্যোগত চাটনগুৰি শিক্ষা সমল কেন্দ্ৰৰ সহযোগত উদযাপন কৰা বীৰ লাচিত দিৱসত বিভিন্ন কাৰ্যসূচীত উপস্থিত থাকে প্ৰান্ত কুটুম্ব প্ৰবোধন প্ৰমুখ লেলিন ডেকা, হিন্দু জাগৰণ অসমৰ ৰাজ্যিক কাৰ্যকৰী সদস্য উৎপল কুমাৰ নাথ, হিন্দু জাগৰণ অসম মৰিগাঁও জিলাৰ সভাপতি জ্যোতি প্ৰসাদ দাস, সদস্য তুলেন মেধি, তিৱা সাহিত্য পৰিষদৰ উপাধ্যক্ষ অংকুৰ দেউৰী, কেইবাখনো প্ৰাথমিক বিদ্যালয়ৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰীৰ লগতে উপস্থিত থাকে ছাত্ৰ ছাত্ৰীসকল। ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰাৰ লগতে আমন্ত্ৰিত অতিথিসকলে মুকলি সভাত বীৰ লাচিত দিৱসৰ সন্দৰ্ভত নিজৰ নিজৰ মন্তব্য আগবঢ়ায়। হিন্দু জাগৰণ মৰিগাঁও জিলা সমিতি আজি মহাবীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী যিটো উৎসৱ আমি আয়োজন কৰিছোঁ আলিচিঙা প্ৰাথমিক মজলীয়া বিদ্যালয়ত, আৰু ইয়াৰ জৰিয়তে আমি আজি ইয়াত সমবেত সমূহ ৰাইজলৈ আমি কেইটামান আহ্বান ৰাখিছোঁ যে লাচিত বৰফুকনৰ লাচিত যিটো দিৱস, এই দিৱসটি আমি কেৱল উদযাপন কৰি থাকিলে নহ'ব। এই লাচিত দিৱসটি আমি উদযাপন কৰি আহিছোঁ আৰু ভৱিষ্যতলৈও কৰি থাকিম, কিন্তু ইয়াৰ জৰিয়তে সমাজলৈ কি বাৰ্তা যাব যে লাচিত বৰফুকনক আমি কি কাৰণত জানো। আজি লাচিত বৰফুকনক যিটো কাৰণত আমি জানো, তেওঁৰ বীৰত্ব যিটো কাৰণৰ বাবে তেখেতে দেখুৱাইছিল, সেই বীৰত্বৰ আঁত ধৰি আমি যদি বৰ্তমান সময়ত চাবলৈ যাওঁ, আমাৰ প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াই একেটা কথাকে কৈছিলে যে নমতা আলহী চোতাল ঘূৰিছে বুলি কৈ আছে, থলুৱাৰ যি অস্তিত্ব নাই বুলি কৈ আছে। এই নমতা আলহীবিলাক কোন? এই নমতা আলহীবিলাকক খেদিব লাগিব, যিটো কাম লাচিত বৰফুকনে তেতিয়াই কচুকটা দিছিল, সেই একেটা কাম আজি অসমীয়া জাতিয়ে আমি এই নমতা আলহীবিলাকক বৰ্জন কৰি পেলাই তাৰ আমি প্ৰত্যুত্তৰ আমি দিব লাগিব, অন্যথা অসমীয়া জাতি আমি কেতিয়াও মেৰুদণ্ড চিধা কৰি জীয়াই থাকিব নোৱাৰে। তো সেইকাৰণে এই নমতা আলহী যিবিলাকক আজিৰ তাৰিখত আমি অবৈধ বুলি কওঁ, যিবিলাকক আমি মিয়া বুলি কওঁ, তেওঁলোকৰ যি কাম, প্ৰত্যেকটো কাম আমি বৰ্জন কৰিব লাগিব। গতিকে আজিৰ এই পবিত্ৰ ক্ষণত আমি খিলঞ্জীয়াই এটা কথা শপত লোৱাটো উচিত যে ন্যায় বিক্ৰী কৰা মাছ মাংস, ন্যায় উৎপাদন কৰা শাক পাচলি আৰু ন্যায় বনোৱা ঘৰত আমি হিন্দু সমাজ, আমি অসমীয়া সমাজ নাথাকো। তেনেকুৱা এটা সিদ্ধান্তত যদি আমি উপনীত হ'ব নোৱাৰোঁ, অনাগত ভৱিষ্যতলৈকে আমি অসমীয়া জাতিয়ে আমি কান্দিব লাগিব আৰু কৰ্ম সংস্থাপনহীনতাৰ কাৰণে আমি অতি দৰিদ্ৰৰ ফালে গতি কৰিব লাগিব। গতিকে কৰ্ম সংস্থাপনৰ প্ৰত্যেকটো খোজত খিলঞ্জীয়া আজি দবদবাই থাকিব লাগে, আৰু লাচিত বৰফুকনে যি ধৰণে তেওঁলোকে বীৰত্ব দেখুৱাইছিলে, একেটা কথাকে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া কৈ গৈছে। এই কথাটোক আমি বাস্তৱ ৰূপ দিয়াৰ স্বাৰ্থত সমগ্ৰ খিলঞ্জীয়া সমাজ আমি একত্ৰিত হোৱাৰ প্ৰয়োজন আছে বুলি অনুভৱ কৰিছোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।